নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল জিএমচিএইচৰ আইচিইউ চিকিৎসাধীন নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ বলি যুৱতীগৰাকী চেতনা ঘূৰি আহিছে মৃদু মুদ্ৰা ডেকাৰ কথা পাতিবলৈ আৰম্ভ কৰিছে মৃদু মুদ্ৰাৰ স্বাস্থ্যক লৈ এই তথ্য জিএমচিএইচ কৰ্তৃপক্ষৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে মৃদু মুদ্ৰাৰ ব্লাড পৰীক্ষা মৃদু মুদ্ৰাক দিয়া হৈছে পৰ্যাপ্ত তেজ জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন অৱস্থাত নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ বলি যুৱতীগৰাকী চেতনা ঘূৰি আহিছে মৃদু মুদ্ৰা ডেকাৰ কথা পাতিবলৈ আৰম্ভ কৰিছে মৃদু মুদ্ৰাৰ স্বাস্থ্যক লৈ এই তথ্য জিএমচিএইচ কৰ্তৃপক্ষৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে মৃদু মুদ্ৰাৰ তেজৰ পৰীক্ষা মৃদু মুদ্ৰাক দিয়া হৈছে পৰ্যাপ্ত তেজ বৰ্তমান এই মুহূৰ্তত আজি ধৰক এতিয়া 3:30 বাজিলে আমি যোনখিনি ৰাতিপুৱাৰ পৰা পৰীক্ষা পালি কৰিলোঁ তেতিয়া আমাৰ ধৰক প্ৰথমতে আমি আল্ট্ৰাছাউণ্ড ফাৰ্ষ্ট বুলি কয় যোনটো পেটত গোটেইখিনি ইমাৰ্জেঞ্চি আল্ট্ৰাছাউণ্ড এইখিনি কৰিলোঁ তাতে ভিতৰত পেটত আমি যদিও জখম দেখা নাই তথাপিও চাব লাগে আমি তাৰপিছত আমাৰ ডিঙিৰ অঞ্চলত সেইখিনি সময়ৰ সেইটো ঘটনাটো ডিঙিত বেছিকৈ হৈছিলে এক্সৰে আৰু চিটি এটা কৰি চালোঁ মূৰৰ চিটি এটা কৰিলোঁ আৰু বুকৰ আমি চিটি আৰু এক্সৰে কৰিছিলোঁ ব্লাডৰ পৰীক্ষাখিনি পঠাই দিছিলোঁ ব্লাডৰ ৰিপৰ্টত আমাৰ আহিলে যে তেওঁৰ হিমোগ্ল'বিনটো বহুত কম তাৰমানে বহুতখিনি ব্লাড লছ হৈছে কাৰণ 7:30 বজাত তাৰপিছত লৈ গ'ল নলবাৰীত কিমান দেৰি বা লাগিল কাৰণ তাতে যাই পোৱাৰ পৰা ইয়াতে অহালৈকে 12:30 বাজিছে সেইখিনি সময়তে তেওঁক বাকীখিনি যিহেতু আহোঁতে আমাৰ চকত আছে চক মানে ব্লাড প্ৰেছাৰটো কমি থাকে 100 মানে 640 যেনেকৈ কওঁ আমি ওপৰৰ খাপটোৱে 100তকৈ কম আছে লাহে লাহে সেইখিনি পৰ্যন্ত দৰৱ চৰৱ দি পেলাই উঠা গ'ল তাৰপিছত আমি এতিয়া ব্লাডৰ গ্ৰুপিং ট্ৰান্সফাৰ্চিং কৰিলোঁ তেওঁৰ ভাগ্য ভাল অ' পজিটিভে হ'ল আমাৰ লগত বহুত ষ্টক আছিলে তো আমি সেইকাৰণে এটাকৈ এতিয়া আজি 2টা দিম কালি এনেকৈ 2টা দিম আৰু বাকী আমাৰ এটা খালি থাকিব MRI বুলি এটা বস্তু কৰি পেলাই নেক মানে ডিঙি আৰু আমাৰ এই যোনখিনি পিছফালে ডৰ্চেল স্পাইন বুলি কয় সেইখিনি বস্তু চাই ল'ম তাতে যদি কিবা ধৰক কেতিয়াবা গম নোপোৱাকৈ আঘাত MRIত বেছি ভালকৈ গম পায় তাতে নাৰ্ভৰ ইঞ্জুৰি হয় বা বোন ফ্ৰেকচাৰ হয় গোটেই গম পাম কিবা থাকিলে আমি উচিত ব্যৱস্থা ল'ব নাই চেতনা আছে কথা পাতিছে অলপ খালি চকত আছে ৰাতিপুৱা যেনেকৈ ক'লোঁ চকটোত পষ্ট ট্ৰমেটিক চক হয় সেইটো কাৰণে আমি আমাৰ যোনটো চাইকেট্ৰিক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চাইছে তেওঁলোকে কাউন্সেলিঙো কৰিছে দৰবো দিছে তেতিয়া অলপমান মানে তেওঁৰ মানে যোনটো চকৰ পৰা সেই ভয়টো দূৰ কৰিব লাগিব সেইকাৰণে ঘৰৰ মানুহ আমি কাষতে ৰাখিছোঁ আৰু যেতিয়া লাগে লগে লগে মাতি দিম ইফালে আৰক্ষীৰ গুলীত মৃত্যু নলবাৰীৰ আছু নেতা হত্যাকাৰী ৰোজ উৰফে আসিফ খানৰ মুকালমুৱাত হত্যাকাৰী ৰোজ খানক এনকাউণ্টাৰ মুকালমুৱা চৰত আছু নেতাৰ হত্যাকাৰী ৰোজ খান গুলীবিদ্ধ বুকুত গুলী লাগি মৃত্যু হত্যাকাৰী ৰোজ খানৰ পলাবলৈ চেষ্টা কৰোঁতে ৰোজ খানলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিছিল হত্যাকাৰী ৰোজ খানে আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল ৰোজ খানে নলবাৰী আৰক্ষীয়ে নিশ্চিত কৰিছে ৰোজ খান গুলীবিদ্ধ হোৱাৰ খবৰ নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ অনা হৈছে ৰোজ খানক মুকালমুৱা মিছামাৰী চৰত আত্মগোপন কৰি আছিল ৰোজ খানে মাধুৰ্য বৰ্মনক হত্যা কৰিয়েই আত্মগোপন কৰিছিল ৰোজ খানে আৰক্ষীৰ গুলীত মৃত্যু হ'ল মাধুৰ্য বৰ্মন নামৰ আছু নেতাগৰাকীক হত্যা কৰা ৰোজ উৰফে আসিফ খানৰ মুকালমুৱাত হত্যাকাৰী ৰোজ খানক এনকাউণ্টাৰ কৰা হয় মুকালমুৱা চৰত আছু নেতাৰ হত্যাকাৰী ৰোজ খান গুলীবিদ্ধ হয় এইটোৱেই হত্যাকাৰী ৰোজ খান মাধুৰ্য বৰ্মনক হত্যা কৰি আত্মগোপন কৰিছিল আৰক্ষীয়ে অৱশ্যে তৎপৰতাৰে এইগৰাকী ৰোজ খানক বিচাৰিবলৈ সক্ষম হয় কিন্তু আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আনকি আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিছিল ৰোজ খানে তেতিয়াই গুলীচালনা কৰিবলগীয়া হয় সেই গুলীচালনাত এই ৰোজ খানৰ মৃত্যু হৈছে পলাবলৈ চেষ্টা কৰিছিল সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে আমাৰ কাৰণে অত্যন্ত দুখজনক তাৰ লগে লগে উদ্বেগজনক ঘটনা নলবাৰী জিলাত আগতে এনেকুৱা ঘটনা হোৱা নাছিল গতিকে এনেকুৱা ধৰণৰ ঘটনাই আমাক চিন্তিত কৰিছে মই অসম পুলিচকো ধন্যবাদ দিম নলবাৰী পুলিচকো ধন্যবাদ দিম যে ইতিমধ্যে মূল যিজন দোষী সেই দোষীক কাৰায়ত্ব মানে তেওঁ পুলিচৰ লগত হাতাহাতি কৰোঁতে বা তেওঁ পুলিচৰ অস্ত্ৰ কাঢ়ি দিবলৈ তেওঁ পুলিচৰ গুলীত নিহত হৈছে গতিকে
আৰু ইয়াৰ লগত আৰু কোন জড়িত আছে ইয়াক চাব লাগিব, কাৰণ এই লাভ জেহাদৰ ঘটনাবিলাক লাহে লাহে বাঢ়ি আহিছে। ইয়াৰ ভিতৰত অন্তৰালতনো কি আৰু কোনোবা মানুহ আছে নে? কাৰণ তেওঁ এটা কথা ঠিক যে এটেক কৰা মানুহ এজনে আছিল, সেইটো স্পষ্ট, কিন্তু তেওঁক লৈ অহা, তেওঁক সহায় কৰা কোনোবা আৰু মানুহ আছিল নেকি, এই কথাখিনি চাব লাগিব। পুলিচে এই কথাবিলাক চাই আছে আৰু চৰকাৰ অত্যন্ত কঠোৰ হ'ব। আমি ইতিমধ্যে লাভ জেহাদ বা ইত্যাদিৰ কাৰণে আমি UCC আনিছোঁ, ষ্ট্ৰং একশ্যন লৈছোঁ আৰু চৰকাৰ অত্যন্ত কঠোৰ হ'ব। পুলিচ প্ৰশাসনে ইয়াত ক'তো এটাও পানী নহৰাকৈ যিমানখিনি কাম কৰিব লাগে কৰিব। আৰু মই পৰিয়ালৰ লোককো লগ পালোঁ, দেউতাক খুৰাক দুয়োগৰাকী আছে। চৰকাৰৰ ফালৰ পৰা গোটেই ট্ৰিটমেণ্ট বা অন্যান্য যত যি অসুবিধা আছে গোটেইখিনি আমি চাই দিম আছোঁ। গতিকে মই ভাবোঁ যে ভগৱানৰ ওচৰত আশা ৰাখিছোঁ যে খুব সোনকালে সুস্থ হৈ উঠক, তাতকেতো আৰু বেলেগ কথা নাই। আমি এতিয়া চেষ্টা ৰাখিছোঁ যে কিমান সোনকালে সুস্থ কৰিব। আৰু যুৱতীগৰাকী সোনকালে সুস্থ হৈ উঠাৰ সকলোৱে কামনা কৰিছে। এই মুহূৰ্তত আমাৰ সাংবাদিক বিষ্ণু শইকীয়া লাইভত আছে। বিষ্ণুত এক উদ্বেগজনক ঘটনা আৰু এনেধৰণৰ ঘটনা নলবাৰীত কাহানিও হোৱা নাছিল। যি কি নহওক, যিটো হত্যাকাৰী মাধুৰ্য বৰ্মনৰ হত্যাকাৰীৰ এনকাউণ্টাৰত মৃত্যু হৈছে আৰু কি কি তথ্য আছে আপোনাৰ লগত? চাওক, মাধুৰ্য বৰ্মনৰ যি সময়ত অভিযান চলাইছিলে, আৰক্ষীৰ ইনচাৰ্জ ৰাইফল কাঢ়ি পেলাই আৰক্ষীলৈ গুলীওৱাৰ চেষ্টা চলাইছিল বুলি ইতিমধ্যে নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে এই মুহূৰ্তত কিছু সময়ৰ পূৰ্বে আমাক জানিবলৈ দিছে। আৰু সেই সময়ত আৰক্ষীক যি সময়ত গুলীয়াবলৈ উদ্যত হৈছিল, সেই সময়ত আৰক্ষীয়েও উপায়ন্তৰ হৈ পেলাই নিজৰ আত্মৰক্ষা কৰিবলৈ গৈ ৰ'জ খানক গুলীয়াবলৈ বাধ্য হৈছিল আৰু ৰ'জ খান কেইবা ঠাইতো গুলী লাগিছিল। গতিকে সংকটজনক অৱস্থাত ৰ'জ খানক এই মুহূৰ্তত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে জনোৱা অনুসৰি সংকটজনক অৱস্থাত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনি থকা হৈছে। আৰু পুৱাৰ ভাগতে মাতৃয়ে উল্লেখ কৰিছিলে যে তেওঁৰ কন্যা মৃদু মুদ্ৰা ডেকাই আৰু এজন যুৱক থকাৰ কথা কৈছিল। সেই কথাটো আমি পুনৰবাৰ আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিম যে মৃদু মুদ্ৰা ডেকাই নাম লৈছিলে হিতেশ আলী নামৰ এজন যুৱকৰ, কিন্তু প্ৰকৃতাৰ্থত আৰক্ষীৰ যি প্ৰাথমিক তদন্ত আছে সেই প্ৰাথমিক তদন্তত কিন্তু এজনে হত্যাকাৰী থকাৰ কথা উল্লেখ কৰিছে আৰু আৰক্ষীয়ে এজন হত্যাকাৰী থকা ৰ'জ খানেই আছিল বুলি ইতিমধ্যে নিশ্চিত কৰিছে। আৰু যিহেতু GMCHত থকা মৃদু মুদ্ৰা ডেকাৰ যিহেতু চেতনা ঘূৰি আহিছে, স্বাভাৱিকভাৱে কথা বতৰা পাতিবলৈ আৰম্ভ কৰিছে। গতিকে সমগ্ৰ বিষয়টো সেই সময়ত কি হৈছিল, কেনেকৈ হৈছিল বা কোন আছিল, কেনেকৈ আক্ৰমণৰ বলি হৈছিল, সেই বিষয়টো নিশ্চিতভাৱে পোহৰলৈ আহিব। কিন্তু পুৱাৰ ভাগৰ পৰা দুটা নাম ওলাই আছিল আৰু আমিও প্ৰচাৰ কৰিছিলোঁ যে মাতৃয়ে যিহেতু কৈছিল, মাতৃৰ ভাষ্য অনুসৰি আমি কৈছিলোঁ যে হিতেশ আলী নামৰ এজন আৰু যুৱক আছিল আৰু হিতেশ আলীক সম্পৰ্কে অভিযান চলিছিল বুলি আমি খবৰ লাভ কৰিছিলোঁ। গতিকে আচলতে এইখনতে আমি পুনৰ স্পষ্টীকৰণ দিব বিচাৰিম যে যিহেতু আৰক্ষী অধীক্ষকে ইতিমধ্যে নিশ্চিত কৰিছে, পুৱাৰ ভাগৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ সংবাদ মাধ্যমত বক্তব্য প্ৰকাশ কৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ বহু কথা ওলাইছিলে, হিতেশ আলীৰ কথা ওলাইছিল, হিতেশ আলীৰ প্ৰসংগ ওলাইছিল। কিন্তু এই মুহূৰ্তত এটা কথা নিশ্চিত হ'ল যে কেৱল ৰ'জ খান আছিলে হত্যাকাণ্ডৰ সময়ত। ৰ'জ খানে পিছফালৰ পৰা আক্ৰমণ চলাইছিল দুয়োকে, মাধুৰ্য বৰ্মন আৰু যিগৰাকী ছাত্ৰী মৃদু মুদ্ৰা ডেকা পিছফালৰ পৰা আক্ৰমণ কৰিছিল আৰু সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। আৰু এই মুহূৰ্তত যিজন ৰ'জ খানৰ অৱস্থা অতিশয় সংকটজনক বুলি কৈছে আৰু তেওঁক যিহেতু অতি ভিতৰুৱা অঞ্চলত এনকাউণ্টাৰ কৰা হৈছিল, ভিতৰুৱা অঞ্চলৰ পৰা আনোতে কিছু সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি অপেক্ষা কৰি আছোঁ, কিছু সময়ৰ পিছতো হয়তো যিখন এম্বুলেঞ্চ যোগে লৈ অহা হৈছে ৰ'জ খানক লৈ অনা হ'ব আৰু চিকিৎসকে স্বাস্থ্যৰ অৱস্থা কি সেই সম্পৰ্কত চিকিৎসকে সংবাদ মাধ্যমত প্ৰকাশ কৰিব। প্ৰাঞ্জল, মানে আনুষ্ঠানিকভাৱে বিষ্ণু ৰ'জ খানৰ কথা এতিয়াও চিকিৎসকে জানিবলৈ দিয়া নাই, কিন্তু যিটো খবৰ আহিছে সূত্ৰৰ পৰা সেই খবৰ অনুসৰি ৰ'জ খানৰ ইতিমধ্যে মৃত্যু হৈছে বুলি। যি কি নহওক, আপুনি গোটেই ঘটনাৰ ওপৰত যিহেতু দৃষ্টি ৰাখিছে, আপোনাৰ লগত সকলো তথ্য থাকিবই। আপুনি দেখিবলৈ পাইছোঁ আপোনাৰ পিছফালে বহুত মানুহ, আপুনি বৰ্তমান কি তথ্য চাই আছে, কি বিষয়বস্তুৰ ওপৰত আপোনাৰ চকু আছে, অলপ যদি কৈ দিয়ে দৰ্শকসকলৰ বাবে। চাওক, ইয়াত আচলতে মোৰ পিছফালে যিসকল লোক দেখিছে, ইয়াত যথেষ্ট সংখ্যক ইয়াত লোক এই কথাটো জানিব পাৰে ইয়াত সময়গত বহু ৰোগী আছে যিহেতু নলবাৰী চিকিৎসা মহাবিদ্যালয়, গতিকে তেওঁলোকো উৎকণ্ঠিত। নলবাৰীৰ এগৰাকী বাসিন্দা হিচাপে এই যি ঘটনা সংঘটিত হ'ল, সকলোৱে কঠোৰ শাস্তি দাবী জনাই আহিছিল। আজি দিনৰ ভাগত এটা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত নলবাৰী জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, যিহেতু তেওঁলোকৰ এজন অন্যতম প্ৰিয় সতীৰ্থ
মাধুৰ্য বৰ্মনৰ অকালতে মৃত্যু হ'ল বা মাধুৰ্য বৰ্মনৰ মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তাৰ পৰা তেওঁলোকে কঠোৰ শাস্তিৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়াইছিল। গতিকে সকলোৱে বিচাৰিছিল যে কঠোৰ শাস্তি হওক ৰোজ খান ওৰফে আসিফ খানৰ। গতিকে ইতিমধ্যে যিহেতু এনকাউণ্টাৰ যি খবৰ লাভ কৰিছিলে অনানুষ্ঠানিকভাৱে যদিও ৰোজ খানৰ মৃত্যু হৈছে বুলি কৈছে, কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যিহেতু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে অতিশয় সংকটজনক অৱস্থাত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা বুলি যিহেতু কৈছে। গতিকে এনকাউণ্টাৰ হোৱাৰ লগে লগে নলবাৰীবাসী সকলোৱে আত্মসন্তুষ্টি লাভ কৰিছে বা সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু যিজনৰ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল মাধুৰ্য বৰ্মন, তেওঁৰ যিহেতু ঘূৰাই অনা সম্ভৱ নহয়, কিন্তু তেওঁৰ যিগৰাকী হত্যাকাৰী সেই হত্যাকাৰীয়ে যাতে কঠোৰ শাস্তি লাভ কৰে তাৰে সকলোৱে কামনা কৰিছিল। আৰু সেয়াই হ'ল এনকাউণ্টাৰ হৈছে। যিহেতু এতিয়াও স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক, কিছু সময় আমি ৰ'ব লাগিব তেওঁৰ স্বাস্থ্য সম্পৰ্কত এই মুহূৰ্তত কি পৰ্যায়ত আছে, যিহেতু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ইতিমধ্যে স্পষ্টভাৱে কৈছে। দ্বিতীয় কথাটো হৈছে যিগৰাকী মৃদু মুদ্ৰা ডেকা এতিয়াও যথেষ্ট সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। কিন্তু ভাল খবৰ যে আমাৰ দৰ্শকসকলক কম বা নলবাৰীবাসীয়ে জানিবলৈ পায় সন্তুষ্টি লভিব যে তেওঁ কিছু স্বাস্থ্যৰ অৱস্থা উন্নতি ঘটিছে আৰু তেওঁ স্বাভাৱিকভাৱে কথা পাতিবলৈ আৰম্ভ কৰিছে। গতিকে তেওঁৰ কিছু স্বাস্থ্যৰ উন্নতি ঘটাৰ লগে লগে এই সমগ্ৰ ঘটনাৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আৰক্ষীক তদন্ততে সহায় কৰিব পাৰিব আৰু সমগ্ৰ ঘটনাৰ আঁৰত যিবিলাক ৰহস্য আছে সেই ৰহস্যসমূহ লাহে লাহে উন্মোচিত হ'ব। আৰু তাৰ কাৰণে অপেক্ষা কৰিব লাগিব, হয়তো তেওঁ আৰু অলপ সুস্থ হ'ব লাগিব। কিন্তু এই মুহূৰ্তত আমি এইটো খবৰৰ কাৰণে সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে যে ৰোজ খান ওৰফে আসিফ খানৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কি আৰু কি পৰ্যায়ত আছে। প্ৰাঞ্জল, নিশ্চয় বিষ্ণু, আপুনি লাইনত থাকিব, আমি পুনৰ যোগাযোগ কৰিম। বহুখিনি তথ্য আছে এই সন্দৰ্ভত, আমি তথ্যবোৰ আমাৰ দৰ্শকসকলক জনাই থাকিম। মৃত ছাত্ৰনেতা মাধুৰ্য বৰ্মনৰ চামতাস্থিত ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মাধুৰ্য বৰ্মনৰ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়াল, আত্মীয় স্বজনৰ লগতে গাঁওবাসী। অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি ছাত্ৰ নেতাগৰাকীলৈ। নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়তো মাধুৰ্য বৰ্মনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আৰু ইয়াক ঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। মাধুৰ্য বৰ্মনৰ ঘৰত অতি শোকাকুল এক পৰিৱেশ। নিজৰ ভগ্নীক ৰক্ষা কৰিবলৈ গৈছিল সেই পাখণ্ডৰ হাতৰ পৰা, কিন্তু ৰক্ষা কৰিবলৈ গৈ মৃত্যুমুখত পৰিল। ৰোজ খান আৰু ৰোজ খানৰ সতীৰ্থই অতি বেয়াকৈ প্ৰহাৰ কৰিলে মাধুৰ্য বৰ্মনক। আনকি ছাত্ৰীগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যিহেতু ছাত্ৰীগৰাকী বৰ্তমান GMCHত চিকিৎসাধীন। অৱশ্যে চিকিৎসকে তেওঁৰ চেতনা ঘূৰি অহাৰ কথা উল্লেখ কৰিছে। কিছু সময়ৰ পূৰ্বে আমি সেই ভাষ্য শুনাইছিলোঁ। কিন্তু মাধুৰ্য বৰ্মন ইহ সংসাৰৰ পৰা বিদায় মাগিলে। এক শোকাকুল অৱস্থা মাধুৰ্য বৰ্মনৰ বাসগৃহত। সকলোৱে গম পাইছে যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, দুজনক হানি খুচি এজন স্পট ডেথ হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। হয়, আহি আছে। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ ওপৰত। নাই, আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান এলায়েছ ৰোজ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। সেইটো কোনো মানে, কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব। যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচৰ্চেছ আছে, মোৰ এটাই অনুৰোধ, সকলো গাঁৱত বা নিজৰ নিজৰ পহৰা ছিষ্টেম কৰক। বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে
বা কোনোবাই যদি ভিডিপি হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম কিন্তু গাঁৱে গাঁৱে নিজৰ গাঁওখনৰ পহৰা দিলেহে মই ভাবো আমাৰ সমাজখন ভালে থাকিব বা এই ক্ৰাইমবিলাক কমিব আৰু নলবাৰীৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই নলবাৰীত আমাৰ অসমৰ এজন খিলঞ্জীয়া যুৱকক মিয়াই হানি খুচি ডিঙিৰাপি হত্যা কৰিছিলে আৰু আজি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা এটা মিয়াক অলপ সময় আগতে এনকাউণ্টাৰ কৰাৰ ইতিমধ্যে আমি খবৰ পাইছো আমি অসম আৰক্ষীক আন্তৰিকতা আমি ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ লগতে আমি কেইটামান কথা খুব স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো আমি মুকলিকৈ কৈছো যে অসমত থকা মিয়াক আমাৰ প্ৰতিজন অসমীয়াই কি হিন্দু হওক বা মুছলমানে হওক প্ৰতিজন অসমীয়াই ঐক্যবদ্ধ হৈ পিটি খেদিবলৈ আৰম্ভ কৰক নহলে এই মিয়া সোপাই আমাৰ অসমীয়া মানুহক মাৰি মাৰি হাতি শেষ কৰিব আজি মিয়াৰ কাৰণে আজি এইখন আমাৰ নিজৰ অসমতে আমাৰ বাই ভনীসকল সুৰক্ষিত নহয় আজি মিয়াই খিলঞ্জীয়া মানুহক মাৰিছে পিটিছে খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি আমাৰ খিলঞ্জীয়া বাই ভনীসকলে মিয়াই আগবঢ়োৱা যদি অশ্লীল প্ৰস্তাৱ প্ৰেমৰ প্ৰস্তাৱ যদি নাকচ কৰে তেতিয়াহ'লে হয় মিয়াই আমাৰ খিলঞ্জীয়া বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰিছে নতুবা শাৰীৰিকভাৱে আক্ৰমণ কৰি হত্যা কৰিছে যোৱাকালি নলবাৰী ৰাজপথত অসমৰ খিলঞ্জীয়া যুৱক মাধুৰ্য বৰ্মনক ডিঙি নেপি হানি খুচি দুটা মিয়াই হত্যা কৰিলে আৰু মাধুৰ্য বৰ্মনৰ লগতে মাধুৰ্য বৰ্মনৰ ভনীয়েককো মিয়াই শাৰীৰিকভাৱে আক্ৰমণ কৰিলে আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা গম পাইছো যে এই ঘটনাৰ আঁৰৰ মূল কাৰণটো হৈছে যে মাধুৰ্য বৰ্মনৰ ভনীয়েকক মিয়াই প্ৰেমৰ প্ৰস্তাৱ দিছিলে আৰু মাধুৰ্য বৰ্মনৰ ভনীয়েকে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে কাৰণে মাধুৰ্য বৰ্মনক আৰু মাধুৰ্য বৰ্মনৰ ভনীয়েকক মিয়াই বৰ্বৰভাৱে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে তাৰ মানে এইখন অসমতে আমাৰ নিজৰ অসমত মিয়াই আমাৰ বাই ভনীসকলৰ ওপৰত চকু দিব যদি আমাৰ বাই ভনীসকলে মিয়া যদি কথা নেমানে তাৰ মানে মিয়াই হত্যা কৰিব মিয়াৰ ইমান সাহস মৃদুমুদ্ৰা নামৰ ছাত্ৰীগৰাকী বৰ্তমান CMCHত চিকিৎসাধীন ভাল কথা যে তেওঁৰ চেতনা ঘূৰি আহিছে আৰু সংকটমুক্ত বুলি চিকিৎসকে উল্লেখ কৰিছে আমাৰ সতীৰ্থ সাংবাদিক আছে বিক্ৰম লাইভত বিক্ৰম এই সন্দৰ্ভত আৰু কি তথ্য আছে অধীক্ষকে বহুখিনি কথাই ক'লে তেওঁৰ গোটেই কথাখিনি আকৌ এবাৰ যদি আমাৰ দৰ্শকসকলৰ বাবে জনাই দিয়ে প্ৰাঞ্জল কেইটামান মুহূৰ্তৰ পূৰ্বে GMCHৰ অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীৰ সৈতে আমি কথা পাতিছিলোঁ আৰু মৃদুমুদ্ৰা ডেকাৰ আমি স্বাস্থ্যৰ বুজ ল'বলৈ আচলতে চেষ্টা কৰিছিলোঁ তেওঁ আমাক কেইটামান কথা জনাইছে যে আজিৰ দিনটোত মৃদুমুদ্ৰা ডেকাৰ ব্লাড পৰীক্ষা সম্পূৰ্ণৰূপে হৈ গৈছে আৰু ব্লাডৰ ৰিপৰ্টসমূহ আহিছে আৰু কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই যিহেতু কালি যথেষ্ট পৰিমাণে ব্লিডিং হৈছিল তাৰ ফলত চেতনা সম্পূৰ্ণৰূপে মৃদুমুদ্ৰা ডেকাৰ হেৰাই গৈছিল কিন্তু এই মুহূৰ্তত মৃদুমুদ্ৰা ডেকাৰ চেতনা ঘূৰি আহিছে আৰু তেওঁ কথা ক'ব পৰা হৈছে অৰ্থাৎ দুই এজনৰ সৈতে তেওঁ কথা পাতিব পৰা হৈছে যেহেতু পৰিয়ালৰ লোক মৃদুমুদ্ৰা ডেকাৰ সৈতে আছে আৰু কেইবাটাও ডিপাৰ্টমেণ্টৰ চিকিৎসকে ইতিমধ্যে চিকিৎসা চলাই আছে নিউৰোচাৰ্জন আছে লগতে ENT বিভাগৰ চিকিৎসকে চিকিৎসা চলাই আছে গতিকে এই মুহূৰ্তত কথা ক'ব পৰা হৈছে স্বাভাৱিকতে এটা ভাল খবৰ বুলি আমি ক'ব লাগিব আৰু তাৰ মাজতে অন্য এটা খবৰ জনাই থওঁ যে কাইলৈৰ দিনটোত MRI কৰা হ'ব কাৰণ যিহেতু মূৰৰ যিটো পিছফালৰ অংশটোত যিহেতু মৃদুমুদ্ৰা ডেকাক আঘাত কৰা হৈছিল গুৰুতৰভাৱে মূৰৰ পিছফালৰ অংশটোত আঘাত পাইছিল গতিকে তাৰ সেইবাবে কাইলৈৰ দিনটোত MRI কৰা হ'ব আৰু MRI ৰিপৰ্টত আচলতে মূৰৰ যিখিনি কথা বা লাও খোলাৰ যিখিনি আঘাতৰ গোটেই কথাখিনি সেই কথাখিনি চিকিৎসকে ধৰা পেলাবলৈ সক্ষম হ'ব তাৰ পাছত কাইলৈৰ দিনটোৰ পিছত আচলতে পৰৱৰ্তী যিধৰণে চিকিৎসকৰ দলে GMCHত চিকিৎসা আগবঢ়াই নিব লাগে ক'ত কেনেদৰে অপাৰেশ্যন কৰিবলগীয়া হ'ব এইখিনি চিকিৎসা ব্যৱস্থা চিকিৎসকে আগবঢ়াই লৈ যাব বিধায়ক জয়ন্ত মল্ল বৰুৱা স্থানীয় বিধায়ক নলবাৰীৰ সদৰৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আহিছিল জয়ন্ত মল্ল বৰুৱাইও চিকিৎসকৰ পৰা সেই গোটেই তথ্যখিনি ল'লে আৰু জয়ন্ত মল্ল বৰুৱাইও ইতিমধ্যে জানিবলৈ দিছে যে মৃদুমুদ্ৰা ডেকাৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট পৰিমাণে উন্নত হৈছে আৰু প্ৰাঞ্জল আটাইতকৈ ভাল কথাটো হৈছে যে এই দুৰ্ভগীয়া ছাত্ৰী বুলিয়ে কৈছোঁ কাৰণ তেওঁ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ আচলতে ছাত্ৰী আছিল এই মৃদুমুদ্ৰা ডেকাৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব সেয়া বিধায়ক জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে আশ্বাস দিছে তেওঁ চৰকাৰৰ সৈতে কথা পাতিব আৰু চৰকাৰে সকলোখিনি চিকিৎসাৰ খৰচ তেওঁলোকে চৰকাৰে বহন কৰিব বুলি ইতিমধ্যে কৈ থৈ গৈছে ঠিক
ঠিক একেদৰে গোটেই প্ৰসংগটো আপুনি চাব ইতিমধ্যে যিগৰাকী অভিযুক্ত সেই ৰ'জ ইতিমধ্যে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত বুলি আমি এইকাৰণে কৈছোঁ কাৰণ নিহতৰ খবৰ আহিছে যদিও এই মুহূৰ্তলৈকে কিন্তু নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই কোৱা নাই যে অফিচিয়েল যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টত তেওঁ এই মুহূৰ্তলৈকে কোৱা নাই যে ৰ'জৰ মৃত্যু হৈছে বুলি। হয়তো চিকিৎসকে ডিক্লেয়াৰ কৰিব নলবাৰী মেডিকেল কলেজত যেতিয়া সেই ৰ'জক ভৰ্তি কৰা হ'ব তেতিয়া চিকিৎসকে হয়তো ডিক্লেয়াৰ কৰিব মৃত অৱস্থাত আহিছেনে নে জীৱিত অৱস্থাত আছে। কিন্তু গুলী ইতিমধ্যে লাগিছে, কেইবাটাও গুলী ইতিমধ্যে ৰ'জৰ শৰীৰত লাগিছে আৰু তাৰপাছত গুৰুতৰভাৱে কিন্তু আঘাতপ্ৰাপ্ত হৈ আহত হৈ ইতিমধ্যে নলবাৰী মেডিকেল কলেজলৈ লৈ অনা হৈছে। এতিয়া কথাটো হ'ল প্ৰাঞ্জল, ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই কেইবাটাও কিন্তু কঠোৰ কথা কৈছে। জয়ন্ত মল্ল বৰুৱাই কৈছে যে লাভ জেহাদৰ ক্ষেত্ৰত এইবাৰ আৰু চৰকাৰে কম্প্ৰমাইজ নকৰে। বিগত 5টা বছৰতো চৰকাৰখনে লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিল। কেইবাটাও দিশত লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিছিল আৰু এইবাৰ এই ঘটনাটোৱে চৰকাৰখনৰ আৰম্ভণিতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এই আৰম্ভণিতেই এনেকুৱা এটা ঘটনা সংঘটিত হ'ল যিটো ঘটনা সম্পূৰ্ণৰূপে জঘন্য, যিটো ঘটনা সম্পূৰ্ণৰূপে নৃশংস। এজন আছু নেতাৰ প্ৰাণ কাঢ়ি লৈ গ'ল, এটা বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে এজন আছু নেতাৰ প্ৰাণ কাঢ়ি লৈ গ'ল। লগতে তেওঁ ভনীয়েকক এই GMCHত ICUত আচলতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া কৰিলে। 4-5টা ঠাইত সেই মৃদুমুদ্ৰা ডেকাৰ 4-5টা ঠাই শৰীৰৰ 4-5টা ঠাইত আঘাত কৰিলে, চুৰিৰে আঘাত সানিলে। গতিকে ইয়াৰ পাছত জয়ন্ত মল্ল বৰুৱাই স্পষ্টকৈ কৈছে যে এইবাৰ লাভ জেহাদৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব। লগতে এই ৰ'জ যিটো মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গুলিয়াইছে নলবাৰী আৰক্ষীয়ে, সেই ৰ'জৰ যিখন গাঁও, সেই ৰ'জৰ গাঁওখনৰ বিষয়ে ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই আৰক্ষীয়ে তথ্য লৈছে যে এই ৰ'জৰ গাঁওখনত পূৰ্বতেও এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে। পূৰ্বতেও সেই অঞ্চলটোত এনেকুৱা কেইবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে পূৰ্বতেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতো এই ৰ'জৰ দৰে আচলতে এটা নৰখাদকে এই সাহসটো কৰিলে মৃদুমুদ্ৰা ডেকাই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে মৃদুমুদ্ৰা ডেকাক আক্ৰমণ কৰিবলৈ আহি মৃদুমুদ্ৰা ডেকাক বচাবলৈ যোৱা সেই ককায়েকক আচলতে কালিৰ দিনটোত হত্যা কৰিলে। এতিয়া কথাটো হ'ল জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে কৈছে যে তাৰ যিখন গাঁও সেই গাঁওখনতো কঠোৰ ব্যৱস্থা হ'ব। লগতে নিকটৱৰ্তী অন্য দুটা অঞ্চল আছে, নলবাৰীৰ সেই ৰ'জৰ গাঁওখনৰ নিকটৱৰ্তী দুটা অঞ্চল আছে, সেই অঞ্চল দুটাতো কঠোৰ একশ্যন হ'ব বুলি কৈছে। গতিকে একশ্যন কি হ'ব সেয়া লক্ষণীয় হ'ব। একশ্যন বুলডোজাৰ চলে নে অন্য কিবা পদ্ধতিৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একশ্যন লয় সেয়া লক্ষণীয় হ'ব। কাৰণ আমি পূৰ্বতে দেখা পাইছিলোঁ, পূৰ্বতে এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা যেতিয়া অসমত সংঘটিত হৈছিল বুলডোজাৰ একশ্যন এটা হৈছিল। বুলডোজাৰ একশ্যন মানে অভিযুক্তৰ ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছিল, অভিযুক্তৰ পৰিয়ালক সম্পূৰ্ণৰূপে খেদি পঠোৱা হৈছিল। গতিকে এই একশ্যন হ'বনে নে অন্য কিবা বেলেগ একশ্যন এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। কাৰণ অসমৰ ৰাইজে দাবী কৰিছে যে এটা বিশেষ সম্প্ৰদায়ৰ পৰা বাৰে বাৰে অসমৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ভাবুকি, বাৰে অসমৰ বাই ভনীৰ ওপৰত খিলঞ্জীয়া বাই ভনীৰ ওপৰত হত্যা ধৰ্ষণৰ ভাবুকি। কোনোবা বাই ভনীয়ে যদি কোনোবা বিশেষ সম্প্ৰদায়ৰ যুৱকৰ যদিহে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰে তেতিয়া চিধাই ধৰ্ষণৰ ভাবুকি আহে, চিধাই হত্যাৰ ভাবুকি আহে, পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি আহে। এয়া কিমান দিনলৈ সহ্য কৰিব? এয়া অসমৰ ৰাইজে দাবী জনাইছে যে কঠোৰ একশ্যন হ'ব লাগে আৰু এই অসমৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সাজু হৈছে কঠোৰ একশ্যন ল'বৰ বাবে। গতিকে প্ৰাঞ্জল আমি অপেক্ষা কৰিব লাগিব, পিক্সাৰ অভি বাকীহে, এক প্ৰকাৰ পিক্সাৰ অভি বাকীহে। গতিকে অপেক্ষা কৰিব লাগিব একশ্যন কি হয়। মই আকৌ কৈছোঁ যে বুলডোজাৰ একশ্যন নে আন কিবা এইবাৰ একশ্যন হয় সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু প্ৰতিক্ৰিয়া তীব্ৰতৰ হৈছে এই জুইকুৰা যে জ্বলিব সেয়া কিন্তু এই মুহূৰ্তত স্পষ্ট হৈছে। দল সংগঠনৰ প্ৰতিনিধিসকল তেওঁলোকে আহি আছে, তেওঁলোকে ইতিমধ্যে খবৰ কৰিবলৈ আহি আছে। আমি অকণমান কথা পাতিম। দাদা, আপোনালোকে মৃদুমুদ্ৰা ডেকাৰ খবৰ ল'বলৈ আহিছে? হয়। বিশ্ব হিন্দু পৰিষদৰ নেকি আপোনালোক? আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ গুৱাহাটী মহানগৰ সমিতি। আমি যোৱাকালি যিটো নিউজ পালোঁ সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি জিহাদী থিংকিঙৰ সেই ব্যক্তিসকলক আমি সকীয়াই দিব খুজিছোঁ যে এনেকুৱা যদি কাণ্ড হৈ থাকে তেনেহ'লে বেছি দিন নাই আমাৰ মাজত ক্লাছ হোৱাটো বেছি দিন নাই। আৰু সিহঁতক ইয়াৰ পৰা এই মজিয়াৰ পৰা GMC মজিয়াৰ পৰা সিহঁতক সকীয়াই নিদিব। যদি ছোৱালীৰ কিবা এটা হয় তেনেহ'লে সিহঁতক এটাক ধৰি কিনে পিটা হ'ব, প্লাছ সিহঁতৰ ঘৰত বুলডোজাৰ লগোৱা হ'ব।
সেইটোৱে ক'লো। এতিয়া খবৰ ল'ব যাব আপোনালোকে? খবৰ ল'ব আহিছোঁ আমি। অলৰেডি আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল নলবাৰী ৰঙিয়া কমিটি আমাৰ তাতে আন্দোলন কৰি আছে। লগতে আমি মহানগৰ সমিতি আমি খবৰ ল'ব আহিছোঁ। তাৰ কাৰণে চাওঁ কি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ গুৱাহাটী মহানগৰ সমিতি। হয়, ঠিক আছে। এয়া খবৰ ল'বলৈ আহিছে, বিভিন্ন দল সংগঠন তেওঁলোক খবৰ ল'বলৈ আহিছে। আপোনালোক কোন সংগঠন? মই ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় তেখেতে যেনেকৈ ক'লে মই ৰাষ্ট্ৰীয় বজৰং দলৰ গুৱাহাটী মহানগৰৰ সভাপতি। হয়, গতিকে এইটো এটা খুব খুব মৰ্মাহত হ'লোঁ আমি। এই কেছটো এইটো হ'ব নালাগিছিল। এইটো আমাৰ হিন্দু সমাজৰ বাবে খুব লজ্জাজনক ঘটনা এটা। তো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আগন্তুক। আৰু হিন্দু সমাজক মই আহ্বান জনাইছোঁ যে আপোনালোক যদি এতিয়াই যদি একত্ৰিত নহয়, ভৱিষ্যতলৈ আপোনালোকৰ ভয়ংকৰ দিন আহিব। আৰু ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাইছোঁ যে অকল এজনকে এনকাউণ্টাৰ কৰিলে নহ'ব। এই ঘটনাৰ লগত জড়িত আন যিমানসকল ব্যক্তি আছে গোটেই সকলোকে এনকাউণ্টাৰ কৰক আৰু তেখেতসকলৰ ঘৰত বুলডোজাৰ লগোৱাৰ ব্যৱস্থা কৰক। আৰু যদি সোনকালে যদি 2-3 দিনৰ ভিতৰত যদি আমি ৰিজাল্ট নাপাওঁ, তেন্তে হ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আমি নলবাৰী জিলা আমি বন্ধ দিয়া ঘোষণা কৰিম। এনেকুৱা ঘটনা অসমত বহুত হৈ গ'ল। এইটোৱে প্ৰথম নহয়, কিন্তু এইটোৱে প্ৰথম নহয়। বিগত 5টা বছৰত এনেকুৱা ঘটনা আমি বহুত দেখিলোঁ। আৰু বাৰে বাৰে সকলোৰে ফালৰ পৰা কৈ থকা হ'ল যে কঠোৰ ব্যৱস্থা হ'ব। কঠোৰ ব্যৱস্থা চৰকাৰে লৈছেও, কিন্তু তাৰ পাছতো কিন্তু ভয় কৰা নাই। এইটো এটা ভয়াৱহ দিনৰ এটা ইংগিত জগাইছে। তেখেতসকলে কমিউনেল ক্ৰেছ লগাবৰ কাৰণে তেখেতসকলে নিজে আগবাঢ়ি আহিছে। আৰু তেখেতসকলে যদি বিচাৰিছে যে কমিউনেল ক্ৰেছ হ'ব লাগে, তেতিয়াহ'লে ইয়াৰে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে বজৰং দল সদায় ৰেডি আছে। কিন্তু এটা কথা তেখেতসকলে জনা উচিত যে তেখেতসকলে হিন্দু আজি ভাৰতবৰ্ষত আছে। ভাৰতবৰ্ষখন এখন হিন্দু প্ৰধান দেশ। তাতে হিন্দুৰ সদায় স্বকীয়তা বা হিন্দুৰ অধিকাৰ সদায় আগত থাকিব লাগিব, তেখেতসকলে জনা উচিত। তেখেতসকলে আমাৰ লগত যদি ভালকৈ যদি মিলি থাকে, আমি তেখেতসকলৰ লগত আমিও ভালকৈ মিলি থাকিম। আমি এখন সুস্থ সমাজ বিচাৰোঁ য'ত সকলোৱে সমান থাকে। কিন্তু তেখেতসকলে যদি যুদ্ধ বিচাৰে, তো এইটো আৰু আমি আৰু যুদ্ধ আমি নিবিচাৰোঁ। কিন্তু যদি যুদ্ধ বিচাৰে, তো আমিতো আৰু মৰিব নোৱাৰোঁ ন, আমি প্ৰত্যুত্তৰ দিবই লাগিব। আৰু হিন্দুৱে সদায় প্ৰত্যুত্তৰ দিয়ে, সদায় আগে কেতিয়াও আক্ৰমণ নকৰে। ধন্যবাদ জনাইছোঁ। এয়া আচলতে প্ৰাঞ্জল এনেদৰেই তীব্ৰ প্ৰতিক্ৰিয়া এটা হৈছে, আৰু প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক, কাৰণ এই ঘটনা এইবাৰ নহয়। এনেকুৱা ধৰণৰ ঘটনা পূৰ্বতে বহুত হ'ল। বিগত 5টা বছৰত কেইবাটাও ঘটনা হ'ল। আমাৰ বাই ভনীৰ আচলতে সতীত্ব হৰণ কৰিবলৈ চেষ্টা কৰিলে, তাৰ পাছত আৰক্ষী কঠোৰ হ'ল, আৰক্ষীৰ বন্দুক গৰজি উঠিল, কেইবাটাকো গুলীয়াই হত্যা কৰা হ'ল। কিন্তু তাৰ পাছতো এনেকুৱা ঘটনা নকমিল। ঢিঙৰ সেই ঘটনাটোৰ পাছতো আৰক্ষীৰ বন্দুক গৰজিল, পুখুৰীত পৰি গ'ল অভিযুক্ত, পুখুৰীত পৰি মৃত্যু হ'ল অভিযুক্তৰ। কিন্তু ইয়াৰ পাছতো যেন এটা বিশেষ চামে আচলতে শিক্ষা নলয় আমাৰ বাই ভনীক যেন বাৰে বাৰে টাৰ্গেট কৰিছে। এই কথাখিনি অসমৰ ৰাইজে কৈছে, এই কথাখিনি আমিও কৈছোঁ। গতিকে ইয়াৰ পাছত কঠোৰ একশ্যনটো কি হ'ব চৰকাৰৰ ফালৰ পৰা, সেয়া ডাঙৰ প্ৰশ্ন। এই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল তেওঁলোকে ইতিমধ্যে প্ৰতিক্ৰিয়া কৰিছে। তেওঁলোকে কৈছে যে এইবাৰ যুদ্ধ এখন হ'ব বুলি কৈছে। গতিকে সময়ত লক্ষণীয় হ'ব। আমি আইন শৃংখলা নিজে হাতত তুলি ল'ব নালাগে। কেতিয়াও ঘটনা এটা হ'ল, আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। আইনে নিজৰ পন্থা ল'ব। গতিকে আইনে কি পন্থাৰে আগুৱাব সেয়া সময়ত লক্ষণীয় হ'ব। কাৰণ আইনে ইতিমধ্যে এটা পন্থা নিজে ল'লে আমি দেখা পালোঁ যে আৰক্ষীয়ে এই মূল অভিযুক্ত, এই যিটো নৰাদম, এই যিটো নৰখাদক ৰজক বিচাৰি থকা অৱস্থাতেই আৰক্ষীৰ সৈতে সংঘৰ্ষ হ'ল। আৰু এই সংঘৰ্ষতেই আৰক্ষীয়ে ৰজক এক প্ৰকাৰ গুলীৰে থকা সৰকা কৰিলে। মাত্ৰ এই মুহূৰ্তত অফিচিয়েল ডিক্লাৰেশ্যন বাকী আছে, কাৰণ মোকালমোৱাৰ এটা চৰত, ব্ৰহ্মপুত্ৰৰ মাজত থকা এটা চৰত যিহেতু ৰজক গুলীওৱা হৈছিল। গতিকে এই মুহূৰ্তলৈকে নলবাৰী মেডিকেল কলেজ আহি ৰজ পোৱাহি নাই। গতিকে নলবাৰী মেডিকেল কলেজত ৰজক যেতিয়া ভৰ্তি কৰা হ'ব, তাৰ পাছত গোটেই কথাখিনি স্পষ্ট হ'ব। কিন্তু আপুনি চাওক, এই মুহূৰ্তত প্ৰাঞ্জল চৌদিশে এটা প্ৰতিক্ৰিয়া হৈছে। ৰাষ্ট্ৰীয় আচলতে বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ সকলোৱে তেওঁলোকে এটা কথাই কৈছে যে নলবাৰী জিলা বন্ধ হ'ব। লগতে তেওঁলোকে কৈছে যে মিয়াক পিতা হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ কৈছে। কিন্তু আমি আকৌ কৈছোঁ যে আইন কোনেও হাতত তুলি ল'ব নালাগে। আইনে নিজৰ পন্থা ল'ব। আইনৰ মাধ্যমেদি অসমখনক এই যিটো বিষাক্ত এটা সাম্প্ৰদায়িক এটা পৰিৱেশৰ আচলতে ৰূপ এটা হৈছে, আচলতে এই পৰিৱেশটো কিন্তু বন্ধ হোৱাটো এই মুহূৰ্তত প্ৰয়োজনীয় হৈছে। কিবা এটা ক'ব বিচাৰিছে আপুনি? হয়, মই এইখিনিতে ক'ব বিচাৰোঁ। মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ। আপুনি UCC বিল আনিলে ভাল লাগিছে। আপুনি মুছলমান মহিলাৰ কথা ভাবিছে, এইটো সমাজত লাগে। হয়, মুছলমান মহিলাসকলকো আপোনাৰ সুৰক্ষা লাগে বা তেখেতসকলৰ কথা ভাবিব লাগিব। কিন্তু আপোনালোকে হিন্দু মহিলাৰ কাৰণে কি কৰিছে? আপোনালোকে মেইন আমাৰ যিটো দাবী ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ, আমাক লাগে আপোনাৰ লাভ জেহাদ আইন এখন লাগে। লাভ জেহাদ আইন যেতিয়ালৈকে অসমত নাহে, তেতিয়ালৈকে এনেকুৱা ঘটনা ৰেগুলাৰ ঘটি থাকিব, ৰেগুলাৰ মানুহ মৰি থাকিব, মানুহ মৰি হৈ থাকিব, প্ৰত্যুত্তৰো হ'ব। কিন্তু আমি এটা সঠিক সমাধান এটা নাপাম। যেতিয়ালৈকে লাভ জেহাদৰ এখন আইন নানে,
তেতিয়ালৈকে অসমত এনেকুৱা ঘটনা ঘটি থাকিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই এটাই আহ্বান জনাইছোঁ যে আপোনালোকে অতি সোনকালে এখন অসমত লাভ জেহাদৰ আইন এখন প্ৰণয়ন কৰক, তেতিয়াহে। প্ৰাঞ্জল, এয়া দল সংগঠনৰ দাবী যে লাভ জেহাদৰ বাবে সুকীয়া আইন লাগে। UCC আহিছে, পলিগ্ৰামী বন্ধ কৰা হ'ল, UCC আহিলে, আৰু এয়া দল সংগঠনে দাবী কৰিছে যে লাভ জেহাদৰ এখন সুকীয়া আইন লাগে। কাৰণ আপুনি অসমৰ শেহতীয়া ঘটনাসমূহৰ যিটো স্বৰূপ, সেই স্বৰূপটো যদি আপুনি চাই, শেহতীয়া ঘটনাসমূহ ক'ৰ পৰা উদ্ভাৱন হৈছে, উদ্ভাৱনৰ মূল কেন্দ্ৰটো কিন্তু লাভ জেহাদ। লাভ জেহাদ মানে আপুনি কোনোবা বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে, অসমীয়া খিলঞ্জীয়া এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিব, তাৰ পাছত প্ৰেমৰ সেই প্ৰস্তাৱ নাকচ কৰিব, আৰু তাৰ পাছতে বাৰে বাৰে ভাবুকি আহিব। এই মৃদুমুদ্ৰা ডেকাকোতো বাৰে বাৰে ভাবুকি দি আহিছিল। মৃদুমুদ্ৰা ডেকাই আমাৰ হাতত যিমান দূৰ খবৰ, তেওঁ এই ৰজৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতেই বাৰে বাৰে এই নৰখাদক, এই নৰাধম ৰজে বাৰে বাৰে সেই মৃদুমুদ্ৰা ডেকাৰ ঘৰলৈ গৈছিল, বাৰে বাৰে গৈ মৃদুমুদ্ৰা ডেকাৰ পিতৃ মাতৃক ভাবুকি দিছিল, আনকি বিদ্যালয়ৰ পৰা আহি থকাৰ সময়ছোৱাতো ভাবুকি দিছিল। আৰু সেই ভাবুকিয়েই গৈ কালিৰ দিনটোত ভয়ংকৰ পৰিণতি হ'ল। তাৰ পাছত সেই মৃদুমুদ্ৰা ডেকাই GMCHৰ এই বিল্ডিংটোত, এই ICUত এই মুহূৰ্তত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে, জীৱন মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে। ককায়েকে ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। গোটেই নলবাৰী চহৰখনত এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। গতিকে ইয়াৰ উত্তৰটো উচিত হ'ব লাগিব। ইয়াৰ উত্তৰটো একেবাৰে সহজ নহয় যে কাৰোবাক জেললৈ পঠাই দিলে, কোনোবাই 6 মাহ জেলত থাকিলে, কোনোবাই 8 মাহ জেলত থাকিলে, তাৰ পাছত পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিলে। এনেকুৱা ধৰণৰ উত্তৰ আচলতে কোনেও নিবিচাৰে। উত্তৰটো সকলোৱে কঠোৰ বিচাৰিছে। গতিকে সেই উত্তৰটো কি হ'ব, সেইটোৱে মূল প্ৰশ্ন। উত্তৰটো কি হ'ব, সেই কঠোৰ উত্তৰটো কি হ'ব, সেইটোৱে মূল প্ৰশ্ন। চৰকাৰে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। গতিকে আমি আশা কৰিম যে ইতিমধ্যে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে ৰজৰ যিখন গাঁও আৰু কাষৰ দুটা অঞ্চল, নিকটৱৰ্তী দুটা অঞ্চলত কঠোৰ একশ্যন হ'ব বুলি কৈছে। কাৰণ সেই অঞ্চল দুটাত আজি নহয়, এই ঘটনাটোৱে নহয়, ৰজে এই ঘটনাটো কৰিলে এই অপৰাধটোৱে প্ৰথম নহয়। সেই অঞ্চল দুটাৰ যুৱকে কৰা অপৰাধজনিত ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ পূৰ্বতো কেইবাটাও ঘটনা সংঘটিত হৈছিল। গতিকে ইয়াৰ পাছত এইটোৱেই যাতে অন্তিম ঘটনা হয়, সেই অঞ্চল দুটাৰ পৰা এইটোৱে যাতে অন্তিম ঘটনা হয়, ইয়াৰ ব্যৱস্থা কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। প্ৰাঞ্জল, বিক্ৰম, লগতে মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ কথাও যিহেতু আমি পাতি আছোঁ, বৰ্তমান অধীক্ষক GMCHৰ অধীক্ষকে কৈছে সুস্থিৰ অৱস্থা। এতিয়া মৃদুমুদ্ৰাৰ কাষত কোন কোন আছে, লগতে মৃদুমুদ্ৰাৰ নিৰাপত্তাৰ বাবে তাত GMCHত কি ব্যৱস্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে, আপোনাৰ লগত সেই সন্দৰ্ভত কিবা তথ্য আছে নেকি? প্ৰাঞ্জল, মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ কথা আমি ইতিমধ্যে জনাইছোঁ যে স্বাস্থ্যৰ যথেষ্ট পৰিমাণে সুস্থিৰ হৈছে, সুস্থ এটা অৱস্থালৈ আহিছে, চেতনা ঘূৰি আহিছে। চেতনা ঘূৰি অহাটো ভাল খবৰ যথেষ্ট পৰিমাণে, কাৰণ কথা ক'ব পৰা হৈছে। আৰু পৰিয়ালৰ লোক 2জন আছে। আমাৰ হাতত অধীক্ষকে জনোৱা অনুসৰি পৰিয়ালৰ লোক তেওঁৰ সৈতে 2জন আছে। যিহেতু ICU, গতিকে ICUত কিছুমান নিৰ্দিষ্ট প্ৰট'কল থাকে আচলতে চিকিৎসকৰ বা এখন চিকিৎসালয়, গতিকে বেছি সংখ্যক লোকো থাকিব নোৱাৰে। কিন্তু আমাৰ হাতত যিমান দূৰ খবৰ, পিতৃ আছে আৰু অন্য এগৰাকী লোক আছে, তেওঁলোকৰ তত্বাৱধানত আছে। আৰু নিৰাপত্তাৰ দিশটো কথা যদি আমি ক'বলৈ যাওঁ, যিহেতু এই যিটো ICU বিল্ডিং, এই বিল্ডিংটোত আচলতে যথেষ্ট এটা নিৰাপত্তা থাকেই। লগতে চিকিৎসকৰ যিহেতু কেইবাটাও বিভাগ, নিউৰ' চাৰ্জন, চাইক্ৰেটিষ্ট, লগতে ENT, একেলগে কেইবাটাও বিভাগে যিহেতু তেওঁলোকে চিকিৎসা চলাই আছে, গতিকে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। হয়তো কম দিনৰ ভিতৰত মৃদুমুদ্ৰা আচলতে সুস্থিৰ হৈ উঠিব বা সুস্থ হৈ উঠিব বুলি আশা কৰিব পৰা গৈছে। প্ৰাঞ্জল, নিশ্চয়। বিক্ৰম, আপুনি লাইনত থাকিব। পৰৱৰ্তী সময়ত আমি অধিক তথ্যৰ বাবে পুনৰ যোগাযোগ স্থাপন কৰিম। ইতিমধ্যে GMCHত বহুকেইটা দল সংগঠনৰ প্ৰতিনিধিও আহিছে আৰু তেওঁলোকে মৃদুমুদ্ৰাৰ খবৰ ল'বলৈ অহা বুলি সদৰি কৰিছে। লগতে বহুকেইটা দাবীও উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনাৰ পাছত অসম চৰকাৰলৈ আহ্বানো জনাইছে। আমিনগাঁৱৰ শৰাইঘাট দলঙৰ তলত অঘটন। গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন 2জন কিশোৰ। সন্ধানহীন কিশোৰ দুটি আমিনগাঁও কালিবাৰীৰ ৰাজশেখৰ পাল আৰু অনুজ যাদৱ। ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী। আমিনগাঁৱৰ শৰাইঘাট দলঙৰ তলত এই অঘটন সংঘটিত হৈছে। গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন 2জন কিশোৰ। সন্ধানহীন কিশোৰ দুটি আমিনগাঁও কালিবাৰীৰ ৰাজশেখৰ পাল আৰু অনুজ যাদৱ। হয়, আমিনগাঁও শৰাইঘাট দলঙৰ তলত শোকাবহ এক ঘটনা সংঘটিত হৈছে। 4 কিশোৰ সমনীয়াই গা ধুবলৈ গৈছিল। প্ৰখৰ গৰমৰ উপশম বিচাৰি শৰাইঘাট দলঙৰ তলত গা ধুবলৈ গৈছিল, আৰু গা ধুবলৈ যাওঁতেই এক শোকাবহ ঘটনা সংঘটিত হয়। কিয়নো নৈৰ যিহেতু জলপৃষ্ঠ বাঢ়িছে, সেই কিশোৰকেইজনে উমান পোৱা নাছিল। 2 দিন পূৰ্বৰ যি পানীৰ স্তৰ আছিল, সেই পানীৰ স্তৰৰ উমানতে তেওঁলোকে নদীত নামি গৈছিল, আৰু লগে লগে কোবাল খুটে 2জন কিশোৰক উটাই নিয়া আৰু আন 2জনক স্থানীয় মাছমৰীয়া উদ্ধাৰ কৰে। ইয়াত উপস্থিত আছে যিগৰাকী ৰাজশেখৰ পাল, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ
হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ শিক্ষাৰ্থী অতি মেধাৱী ছাত্ৰ এই ছাত্ৰজন নিখোজ হৈছে আৰু লগতে অনুজ পাল বুলি আন এজন কিশোৰ নিখোজ হৈছে। গতিকে এই ঘটনাই আমিনগাঁও অঞ্চলত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আমি আছোঁ সেই সহপাঠী ছাত্ৰসকলৰ সৈতে। নৰ্থ গুৱাহাটী কলেজত পঢ়িছিল তোমালোকৰ লগত একেলগে, হয় কি ক'বা? ৰাজশেখৰ পাল আমাৰ লগতে পঢ়িছিল ঘৰৰ পৰা। ই মানে হঠাৎ আজি নদীত গা ধুব আহিছিল, সেই আমি ঘটনাটো গম পালোঁ। গম পাই কেনে আহিলোঁ। ই পঢ়াত মানে বহুত ভাল আছিল। তাৰ মা দেউতা নাই, বায়েকে আছিল। আৰু তেওঁ আজি ৰাজশেখৰ পাল আমাৰ মাজত নাই, বহুত বেয়া লাগিছে। কি ক'বা? একেবাৰে পঢ়া ছাত্ৰ এজন আজি নাইকিয়া হৈ গ'ল। নমস্কাৰ। আমি মানে দুপৰীয়া 1 বজাত ফোন পালোঁ। ফোন পাই কেনে শুনা পালোঁ যে আমাৰ লগত ৰাজশেখৰ পাল আৰু নাই। তো শুনা পাই আমাৰ মনটো বেয়া লাগিছে আৰু আমি লগে লগ আহিলোঁ ইয়াতে। আহি কেনে যে দৃশ্যটো দেখিলোঁ মানে তাক এতিয়াও মানে খুজি পোৱা নাই আৰু খোজাটো চলি আছে, খুজি আছে NDRF আৰু আপোনাৰ তেওঁ এজন ভাল ল'ৰা আছিল আৰু পঢ়া শুনাত ভালে আছিল, আমাৰ লগতে হয়। এতিয়া তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিলে। এতিয়া তেওঁৰ সপোন আছিল বান্ধু কলেজ পঢ়িব। ফাৰ্ষ্ট ডিভিজন পাইছিলে আৰু তাৰ ক্লাছ 7তে তাৰ মা দেউতাক ঢুকালে আৰু এতিয়া তেওঁ পঢ়িব বুলি ভাবিছিলে আৰু বায়েক কষ্ট কৰি কেনে তাক পঢ়াই আছিলে। এতিয়া যিহেতু তাই বৰ্তমান নাইকিয়া হ'ল, এতিয়া তাৰ বায়েক অকলশৰীয়া হৈছে। এতিয়া তাৰ বায়েক মানে সুখত ভাঙি পৰিছে আৰু আপোনাৰ এতিয়া মানে তেওঁ এতিয়া ভাবি পোৱা নাই মানে কি কৰিব আৰু মানে যিহেতু নিজৰ ভাইটি হেৰালে, এই দুখৰ পৰা বেছি ডাঙৰ দুখ আৰু একো হ'ব নোৱাৰে আমাৰ মতে। অন্ত পৰিল IPL 2026। IPLত সোণালী আখৰেৰে নাম লিপিবদ্ধ হৈ ৰ'ল 15 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ। ঐশ্বৰ্যশালী IPLত ৰাজত্ব চলিল বিশ্ব ক্ৰিকেটৰ নতুন চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ। বিশ্ব ক্ৰিকেটৰ নতুন চাঞ্চল্য বৈভৱ সূৰ্যবংশী। ঐশ্বৰ্যশালী IPLত ৰাজত্ব চলিল বৈভৱ সূৰ্যবংশীৰ। দলে ট্ৰফি জয় কৰিব নোৱাৰিলেও বৈভৱলৈ সন্মানৰ বন্যা। IPL 2026ৰ অন্ত পৰিল, কিন্তু এইবাৰৰ IPLত সোণালী আখৰেৰে নাম লিপিবদ্ধ হৈ ৰ'ল 15 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ। ৰাজস্থান ৰয়েলছক ফাইনেলত উপনীত কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল বিহাৰৰ এই সৰু ল'ৰাটোৱে। সেই সপোন পূৰ্ণ নহ'লেও ব্যক্তিগতভাৱে এইবাৰ IPLৰ মঞ্চত স্বমহিমাৰে উজলিল বৈভৱ। 2026ৰ IPLত এটা দুটা নহয় 5টাকৈ সন্মান অৰ্জনেৰে অনন্য কৃতিত্বৰ অধিকাৰী হ'ল বৈভৱ সূৰ্যবংশী। আহমেদাবাদৰ ফাইনেলত দৰ্শকৰ ৰূপত দেখা গ'ল বৈভৱ সূৰ্যবংশীক। ICCৰ অধ্যক্ষ জয় শাহৰ কাষতেই আমন জীৱনকৈ উপভোগ কৰিছিল গুজৰাট টাইটান্স আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ ফাইনেল মেচখন। হয়তো মন মগজুত এটা কথাই বাৰম্বাৰ আমনি কৰিছিল বৈভৱৰ, সেয়া আছিল ফাইনেল খেলিবলৈ নোপোৱাৰ দুখ। অৱশ্যে বঁটা বিতৰণিত 5টাকৈ সন্মানেৰে কেৱল বৈভৱৰ নাম। 16খন মেচত 774 ৰান সংগ্ৰহেৰে অৰেঞ্জ কেপৰ অধিকাৰী হ'ল 15 বছৰীয়া বৈভৱ। IPL 2026ৰ মষ্ট ভেলুৱেবল প্লেয়াৰ বৈভৱ সূৰ্যবংশী। এমাজিং প্লেয়াৰ অব দ্য ছিজনৰ গৰাকী হ'ল বৈভৱ। ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজনৰ সন্মান অৰ্জন কৰিলে বৈভৱে। ছুপাৰ ছিক্সেছ অব দ্য ছিজনৰ অধিকাৰী হ'ল বৈভৱ। এইবাৰ IPLত ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰি এটা ছিজনত 72টাকৈ 6 কোবোৱা নতুন অভিলেখৰ অধিকাৰী হ'ল এগৰাকী বেবী বছ বৈভৱ। ষোল্লখন মেচত বৈভৱ সূৰ্যবংশীৰ ষ্ট্ৰাইক ৰেট 237.30। IPLৰ ইতিহাসত এটা ছিজনত ব্যক্তিগতভাৱে 5টাকৈ সন্মান অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল বৈভৱ সূৰ্যবংশী। এক প্ৰকাৰ এইবাৰ IPLত বৈভৱৰ প্ৰদৰ্শনেৰে স্তম্ভিত কৰিলে বিশ্বৰ ক্ৰিকেট অনুৰাগীক। বৈভৱৰ বেটিং বিক্ৰমৰ ওচৰত হাৰ মানিলে বিশ্বৰ বাঘা বাঘা বলাৰে। সাৰি নগল বুমৰাহ, পেট কামিন্স, মিচেল ষ্টাৰ্কৰ দৰে বলাৰসমূহ।
কেৱল 22 গজতে নহয় অফ ফিল্ডতো অজস্ৰজনৰ হিৰই জিনিলে বৈভৱ সূৰ্যবংশীয়ে বহু অভিলেখৰ পাছতো বৈভৱৰ ভৰি এতিয়াও মাটিতে আছে শিষ্টাচাৰ আছে জ্যেষ্ঠ আৰু যোগ্যজনক সন্মান কৰে বৈভৱ সূৰ্যবংশীয়ে এয়া সাফল্যৰ অন্যতম চাবিকাঠি অপেক্ষা এতিয়া বৈভৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকলৈ অনুৰাগীৰ আশা সূৰ্যৰ দৰে পোহৰ দিব সূৰ্যবংশীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলীত আহত ধৰ্ষণত অভিযুক্ত আক্কাছ আলী ছয়গাঁৱৰ কাৱৈমাৰীত এটি শিশুক ধৰ্ষণৰ অভিযুক্ত আক্কাছ আলী তদন্তৰ বাবে ঘটনাস্থলীলৈ নিয়াৰ সময়তেই আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত গুলীবিদ্ধ হ'ল ধৰ্ষণকাৰী আক্কাছ আলী ভৰিত গুলী লাগিছে অভিযুক্তটোৰ এগৰাকী 10 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল এই লম্পটটোৱে উপৰেদি আৰু ওলাই ইন এণ্ড আউট দুটাই আছে তাত এটা গুলি মানে ইন আৰু আউট দুটাই আছে ভৰিখনৰ আপোনাৰ এই নি যোনটো আমাৰ নিৰ ওপৰেদি ওলাই সোমাই তলেদি ওলাই গৈছে এনেকৈ বন অলপমান ভাঙিছে আৰু বাকী এনেকুৱা ভেচেল মানে তেজৰ নলীৰ একো হোৱা নাই তাতে আশা তেওঁ অৰ্থপেডিক্সৰ আণ্ডাৰত আছে থেংক ইউ ইফালে মাজুলীৰ 12 বছৰীয়া কিশোৰী ধৰ্ষণৰ ঘটনা বৰ্তমানলৈকে ঘটনাত জড়িত 6টা অভিযুক্তক আটক কৰিছে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে 6 অভিযুক্তৰ 2টা নাবালক ধৃত খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে আৰু নাথুৰাম দলে আনহাতে 2 নাবালক অভিযুক্তক যোৰহাটৰ জুভেনাইল কোৰ্টলৈ প্ৰেৰণ কৰা হৈছে মাজুলীৰ গড়মূৰৰ লিগিৰামুখ চানং গাঁৱত সংঘটিত হৈছিল জঘন্য ঘটনাটো এগৰাকী 12 বছৰীয়া কিশোৰীক মৃত্যুৰ ভাবুকি দি দীৰ্ঘদিনে লম্পট কেইটাই চলাই আহিছিল যৌন নিৰ্যাতন কিশোৰীগৰাকী অন্তৰ্ভুক্ত হোৱাত পোহৰলৈ আহিল সমগ্ৰ কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা কোটি কোটি টকা প্ৰবঞ্চনাৰে লুটি সাইবাৰ আৰক্ষীৰ জালত পৰিল এটা সাইবাৰ অপৰাধী দিছপুৰৰ পৰা সাইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমিত কুমাৰ বেৰিয়া নামৰ সাইবাৰ অপৰাধীটো ডিজিটেল এৰেষ্টৰ দ্বাৰা অমিত বেৰিয়াই লুটিছিল 3 কোটি 85 লাখ টকা এটা ডিজিটেল চক্ৰৰ দ্বাৰা মিলি বহিৰাজ্যৰ লোকক টাৰ্গেট কৰিছিল বেৰিয়াই তেলেংগানাৰ এজন লোকৰ একাউণ্টৰ পৰা সৰকাইছিল 26 লাখ টকা মহাৰাষ্ট্ৰৰ দুজন ব্যক্তিৰ একাউণ্টৰ পৰা লুটিছিল 44 লাখ টকা উৰিষ্যাৰ আন এজন ব্যক্তিৰ পৰা লুটিছিল 26 লাখ 20 হাজাৰ টকা মাত্ৰ এবছৰত অমিত কুমাৰৰ একাউণ্টত লাখে লাখে টকা সোমোৱাত সন্দেহ উপজিছিল বেংকৰ অমিতৰ বিৰুদ্ধে HDFC 6 মাইল শাখাই CIDৰ সাইবাৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ এই এজাহাৰৰ ভিত্তিতেই সাইবাৰ আৰক্ষীয়ে 7/26 নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে অমিতক দুদিনৰ আৰক্ষীৰ জিম্মাত লৈ তদন্ত চলাই আছে আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ADCPৰ নেতৃত্বত চলা অভিযানত আটক 3 IPL জুৱাৰী 3জন জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে ফাঁচী বজাৰ LOC হিন্দী হাইস্কুলৰ ওচৰত এটা অট্টালিকাত আৰক্ষীয়ে অভিযান চলায় মহানগৰীৰ ফাঁচী বজাৰৰ লগতে নুনমাটি চানমাৰী হাতগাঁৱতো IPLৰ জুৱাৰী বিচাৰি আৰক্ষীয়ে অভিযান চলায় উল্লেখযোগ্য যে IPLৰ ফাইনেল খেলৰ বাবে জুৱাত বহিছিল বহু জুৱাৰী আৰক্ষীয়ে আটক কৰে অলক জৈন নামৰ এজন আৰু দুজন লোকক খুদপুছৰ বাবে জেৰা চলাই আছে নুমলীগড় শোধনাগাৰ টেংকাৰ আৰু ট্ৰাক চালক সন্থাৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি মাৰপিটত লিপ্ত একাংশ সন্থাৰ সদস্য সন্থাৰ সম্পাদক হাইদৰ আলীৰ সভা এৰি পলায়ন ধনৰ লেনদেনৰ হিচাপ দাখিলত খেলিমেলি হোৱাৰ কথা পোহৰলৈ আহিছে 4 কোটি টকা আত্মসাতৰ অভিযোগ উঠিছে নুমলীগড় শোধনাগাৰ টেংকাৰ আৰু ট্ৰাক চালক সন্থাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে কেইবা কোটি টকাৰ বিত্তীয় অনিয়মৰ অভিযোগ উঠিছে সংগঠনৰ নামত চালকসমূহৰ পৰা সংগ্ৰহ কৰা ধন অনিয়মেৰে আত্মসাত কৰাৰ উপৰি উপহাৰ কুপন খেল আয়োজন কৰি কেইবা কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে
জিলা প্ৰশাসনৰ অনুমতি অবিহনে উপহাৰ কুপন খেল আয়োজন কৰি জনৈক আলি আৰু হাংগু পাংগু লগ হৈ ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে চালকসকলে, যাৰ বাবে আজি অনুষ্ঠিত কৰা সাধাৰণ সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সভা এৰি পলায়ন কৰে সন্থাৰ সম্পাদক হাইদৰ আলীয়ে। চালকসকলে গোলাঘাট জিলা আয়ুক্তগৰাকীক এক উচ্চস্তৰীয় তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছে। হলামুখী কৰিছে এই পৰিস্থিতি কোনে কৰিছে? নুমলীগড় ৰিফাইনাৰী ট্ৰাক ড্ৰাইভাৰ আপোনালোক চব ইমান শান্ত, আপোনালোক বিভিন্ন জেগাত ঘূৰিছে, বিভিন্ন জেগাত ফুৰিছে, আপোনালোক আমাকে সোনকালে যাতে তেতিয়া ড্ৰাইভাৰখিনি অতিষ্ঠ নহয়। আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰে, আপুনি দুআষাৰ কওক। আপুনি প্ৰথম আপোনাক ক'লে লাইচেন্স কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি তাক প্ৰমাণ কৰি দেখুৱালে ধেমাজিৰ এজন খিলঞ্জীয়া যুৱকে। 2 দশকৰ পূৰ্বে বুকুত পুহি ৰখা এটা সপোনে এতিয়া পৰ্যটনৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে চিলাপথাৰত। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত গঢ়ি উঠা এখন বিশেষ বাৰী। এই স্থান এতিয়া জিলিকি উঠিছে পৰ্যটনৰ এক অন্যতম আকৰ্ষণীয় থলী হিচাপে। নাম হালালি। প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে ভৰা এই হালালিয়ে যেন বাটৰুৱাক হাত বাউল দি মাতিছে। হালালি নামেৰে এই প্ৰকল্প আৰম্ভ কৰা লীলা কছাৰীয়ে এতিয়া ক্ৰমাৎ যেন তেওঁৰ সপোনক সাকাৰ ৰূপ দি নতুন প্ৰজন্মৰ বাবে বাট মুকলি কৰিছে আৰু নিজৰ ঘৰখন হৈ পৰিছে এতিয়া পৰ্যটনৰ অন্যতম থলী আৰু ৰাইজেও জনাইছে যথেষ্টখিনি সঁহাৰি। ধেমাজিৰ চিলাপথাৰৰ জলকীয়াখুটি গাঁৱৰ লীলা কছাৰী নামৰ এই উদ্যমী যুৱকজনে প্ৰায় 2 দশকৰ পূৰ্বে বুকুত পুহি ৰাখিছিল এটা সপোন। পৈতৃক সূত্ৰে লাভ কৰা 30 বিঘা ভূমিত বিগত 20 বছৰে নিজ হাতেৰে ৰোপণ কৰা গছ লতিকা ফল মূলেৰে জাতিষ্কাৰ হৈ পৰা নিজৰ ঘৰখনকেই তেওঁ পৰিণত কৰিলে এক গ্ৰাম্য পৰ্যটনস্থলী চমুকৈ হালালি ৰিজৰ্টলৈ। যোৱা 1 বছৰে এই মনোমোহা পৰ্যটনস্থলীলৈ ক্ৰমাগতভাৱে আগমন ঘটিছে বিভিন্ন লোকৰ। এইটো আগৰ পৰা এটা মোৰ সপোন আছিলে, এনেকুৱাকৈ এটা মানে ৰিজৰ্ট খোলাৰ মানে সপোন আছিলে। সেই পৰ্যায়ক্ৰমে কৰি আহিছোঁ আৰু আহি এইটো পৰ্যায়ত পাইছোঁহি বৰ্তমান। এইটোতো মই ছাকচেছ বুলি অনুভৱ কৰিছোঁ, কাৰণ মোৰ এটা হবি আছিলে। গতিকে নিজ হাতে ৰোপণ কৰি ইমানখিনি যে মই কৰিলোঁ আৰু মানুহে যে আদৰি লৈছে, গছ গছনিক আদৰি লৈছে বা পাৰ্কখনক আদৰি লৈছে, ত' ভাল লাগিছে। মই ছাকচেছ বুলি ভাবোঁ মোৰ ফালৰ পৰা। লীলা কছাৰীৰ এই হালালি কেৱল এটা পৰ্যটন কেন্দ্ৰই নহয়, ই এতিয়া অঞ্চলটোৰ নিবনুৱা সমস্যা দূৰীকৰণৰো এক অন্যতম মাধ্যম হৈ পৰিছে। এই প্ৰকল্পৰ জৰিয়তে গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় 36 গৰাকী থলুৱা যুৱক যুৱতীয়ে লাভ কৰিছে কৰ্মসংস্থাপন। প্ৰথমৰ পৰাই জড়িত, যেতিয়াৰ পৰা আমি আৰম্ভ কৰিছিলোঁ হালালি ৰিজৰ্টখন, তো প্ৰথমৰ পৰাই মোৰ দাদাৰ লগত ভাল চিনাকি আছিলে। মোৰ ছাৰ যি অনাৰ হয় লীলাকান্ত কছাৰী, 36টা পাৰ্মানেণ্ট আমাৰ ইয়াতে কৰ্মচাৰী আছে, নিজৰে ল'ৰা ছোৱালী। পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এই হালালিত গঢ়ি তোলা হৈছে সকলো ধৰণৰ আধুনিক ব্যৱস্থা। শিশুসকলৰ মনোৰঞ্জনৰ বাবে শিশু উদ্যান, প্ৰকৃতিপ্ৰেমীৰ বাবে উদ্ভিদৰ বৈচিত্ৰ্যৰে ভৰা বটানিকেল গাৰ্ডেন, ছুইমিং পুলৰ লগতে আছে এডভেঞ্চাৰ ক্ৰীড়া, ক্ৰমে জীপ চাইক্লিং আৰু জীপ ক্লাইম্বিং। তেখেতে যে আমাৰ জাতিটোৰ কাৰণে ইমানখিনি আগবাঢ়িছে আৰু এখন যে ৰিজৰ্ট খুলিছে আমাৰ সোণোৱাল কছাৰীয়ে হালালি নামত, আমি আৰু প্ৰাউড কৰিছোঁ। বিভিন্ন জেগাৰ পৰা আহে, আমি ৱেলকাম কৰিছোঁ। আমি তেখেতলোকক আমি ইয়াত কোনো ধৰণৰ বেমেজালি নহয়, বৰ সুন্দৰ পৰিৱেশ, গতিকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ।
মূলতঃ নিজকে এগৰাকী কৃষক হিচাপে পৰিচয় দি ভাল পোৱা লীলা কছাৰীয়ে কেৱল পৰ্যটনৰ পৰাই নহয় কৃষি কৰ্মৰ জৰিয়তেও দেখুৱাইছে স্বাৱলম্বনৰ এক অনন্য নিদৰ্শন তেওঁ বছৰি প্ৰায় 4 লক্ষাধিক টকাৰ তামোল আৰু 5 পৰা 6 লক্ষাধিক টকাৰ মাছ বিক্ৰী কৰাৰ লগতে ধান খেতিৰ জৰিয়তেও এক বৃহৎ পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক আবিৰ্ভাৱ তিথি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত ভিৰ কৰিছে ভকত বৈষ্ণৱসকলে সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা নাম প্ৰসংগৰ আয়োজন কৰা হৈছে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে ইফালে ধেমাজিটো বেলগুৰি শাখা সত্ৰৰ শান্তিপুৰস্থিত বাকৰিত অনুষ্ঠিত কৰা হৈছে দিবানৈশ কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক জন্মোৎসৱ আৰু এই আবিৰ্ভাৱ তিথি দিনটোত আজি ৰাজ্যৰ সত্ৰ নামঘৰত পালন কৰা হৈছে কিছু ভিতৰৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ যেহেতু ভকত বৈষ্ণৱে ইতিমধ্যে নাম প্ৰসংগত ব্যস্ত হৈ থকা দেখা গৈছে আৰু তাৰ সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ আমি দেখুৱালোঁ নাম প্ৰসংগৰ দৃশ্য আৰু ইতিমধ্যে নাম প্ৰসংগ চলি আছে আৰু আচলতে দিনজোৰা কাৰ্যসূচীৰে বিশেষকৈ দিবানৈশ কাৰ্যসূচীৰে আজি জন্মোৎসৱ পালন কৰা হৈছে ইফালে বটদ্ৰৱা থানতো মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উদযাপন কৰা হৈছে ইয়াৰ পৰিৱেশ মহাপুৰুষ মাধৱদেৱৰ 538 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত এক সুকীয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে তেজপুৰত লেচু বিক্ৰীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট তেজপুৰ লেচু বাগানৰ সন্মুখত লেচু বিক্ৰীক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট দুটা ফৈদৰ সংঘাতত আহত কমেও 20 জন লোক
ইয়াৰে 4জনৰ অৱস্থা অতি সংকটজনক। আহত 4জনক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। অঞ্চলটোত দীৰ্ঘদিনীয়া একাংশ অসাধু ব্যৱসায়ীয়ে লেচুৰ ব্যৱসায়ৰ নামত খেলিমেলি কৰি অহাৰ ভয়ংকৰ অভিযোগ উঠিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। भाई है ना लीचू बेच रहे थे साथ में, तो वहाँ पर मुस्लिम लोग मतलब थे, तो वहाँ पर मुस्लिम लोग लीचू समय बेचने के समय अपने कस्टमर को बुला रहे थे। तो भाई तो अपना कस्टमर बुला रहा है, तो रेट जहाँ पर अच्छा उन लोगों को जब रेट मिलेगा वहाँ पर लीचू लेंगे। तो भाई ने जाकर उनसे बोले कि मतलब लीचू अपने कस्टमर को क्यों बुलाए, तो बोला यहाँ पर मतलब, तो मैं भाई बोला कि नहीं ऐसे नहीं करना चाहिए। उतना ही में उन लोग मार दिए भाई को मार दिए। तो भाई ने मतलब वहाँ से दौड़ के, अब एक ही आदमी वहाँ पर संभाल नहीं सकते ना, वहाँ पर अब उन लोग फ़ोन किए, बुलाए बहुत लोगों के, फ़ोन करते करते बुला लिए बहुत सारे लोग, तब जाकर ये सब हो गया। ऐसे আমার জায়গাত আছিলে লেচু ব্যৱসায় কৰি আছিলে, লেচু বেচি আছিলে আমাৰ মানুহ, এগেইনষ্ট পাৰ্টিও লেচু বেচি আছিলে। কাষ্টমাৰ ইফাল আনক সিফাল আনক কৰি তৰ্ক বিতৰ্ক হ'ল, এটা লেচুৰ কাৰণে মাৰপিট কৰিছে। আমি আমাৰ জায়গাত বাকী কেইটা মানুহটো ক'ৰ পৰা ঢলাবাৰীৰ পৰা উঠি আহিছে মানুহ, যিজনে লেচু বেচা নাই এগেইনষ্ট পাৰ্টিয়ে সিহঁতেও মানুহ ফোন কৰি মাতি লৈছে ঢলাবাৰীৰ পৰা মাৰপিট কৰিবৰ কাৰণে। এটা লেচুৰ কাৰণে ইমান অত্যাচাৰ হৈছে কিয়? আমাক ন্যায় লাগে, বাছ ইমান ন্যায় লাগে। এটা লেচুৰ কাৰণে ইমান ডাঙৰ যে নাৰীৰ ওপৰত অত্যাচাৰ হৈছে, সেইটোৱে আমি বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওচৰত বিনম্ৰ অনুৰোধ যে আমাক ন্যায় লাগে। নাৰীৰ ওপৰত অত্যাচাৰ হৈছে, মাৰিছে, জাতি ধৰ্ম কথা কৈ আছিলে, ঘৰত উঠি লদিয়াইছে, পাথৰ মাৰিছে, ইটা মাৰিছে, বাঁহ দি কোবাই আছে মানুহক। আমি 10জন বা 15জন আমি ঘৰ ফেমিলি আছিলোঁ, বাকীকেইটা ঢলাবাৰী মানুহ উঠি আহি আমাক মাৰিছে। আমি জীৱনটো বচাবৰ কাৰণে দৌৰি দৌৰি ঘৰ সোমাইছোঁ। জাগিৰোডত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সোমবাৰে পুৱাৰ ভাগতে তীব্ৰবেগী বাহনৰ খুন্দাত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত বিষ্ণু দেউৰী নামৰ লোকজনৰ মৃত্যু হয়। সেই দুৰ্ঘটনাৰ পিছতে জাগিৰোডৰ শিলভঙাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবেই দৈনিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কোনো ডিভাইডাৰ নথকাৰ বাবেই পথ দুৰ্ঘটনা হোৱাৰ অভিযোগ। পৰৱৰ্তী সময়ত জাগিৰোড সমজিলাৰ আৰক্ষী অধীক্ষক, জাগিৰোড আৰক্ষী আৰু নাগৰিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।